দেশৰ ভৱিষ্যত দ্ৰষ্টা এগৰাকী দূৰদৰ্শী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত আমি এটা সাংঘাতিক ধৰণৰ পৰিৱৰ্তনকামী উন্নয়ন আমি দেখিবলৈ পাইছোঁ। বিশেষকৈ মই নিজে খোৱাং সমষ্টিৰ বিধায়ক হিচাপে আজি গৌৰৱবোধ কৰিছোঁ যে পূৰ্বতেও মোৰ সমষ্টিলৈ তেখেতে দুবাৰকৈ আহিছিলে। 2019 চনত আহিছিল, 2016 চনত আহিছিল আৰু এইবাৰ 25 চনত তেখেতে আকৌ এবাৰ তেখেতৰ পদাৰ্পণ হ'ব, তেখেতৰ চৰণৰ ধূলি আমাৰ সমষ্টিটো পৰিব। গতিকে মই তেখেতলৈ অপেক্ষাৰ ৰৈ আছোঁ আদৰণি জনাবৰ কাৰণে। আৰু বিশেষভাৱে সেইদিনা ELF অপেনিং কৰিবৰ কাৰণে তেখেত আহিব। ELF মিনছ এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি, য'ত যুদ্ধৰ সময়ত, দেশৰ বিপদ আপদৰ সময়ত যিকোনো ধৰণৰ বিমান পৰিব পৰাকৈ আমাৰ 4 লেন যিটো আছে মোৰ সমষ্টিৰ গছপুৰীয়াৰ পৰা অকণমান আগত খটখটিৰ ওচৰত, সেইখিনিতে এডোখৰ জেগা ঠিক কৰিছে তেখেতলোকে, মানে নেশ্যনেল হাইৱেটোৰ লগতেই বনাইছে। গতিকে সেই ELF প্ৰজেক্টটো তেখেতে সেইদিনা শুভ উদ্বোধন কৰিব। আৰু আমি যিমান দূৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা গম পাইছোঁ, তাতে বিভিন্ন ধৰণৰ জাহাজ, যুদ্ধ জাহাজ, মানুহ কঢ়িওৱা জাহাজ, মাল কঢ়িওৱা জাহাজ, বিভিন্ন ধৰণৰ উৰাজাহাজ বিভিন্ন ধৰণৰ আছে। সেইবিলাক লেণ্ডিং কৰিব আৰু এটা মানে ভাৰতবৰ্ষৰ এটা শক্তি প্ৰদৰ্শনো হ'ব, লগতে আমাৰ সেই যিটো নতুন আধুনিক ব্যৱস্থা, সেই ব্যৱস্থাটোক ৰাইজৰ মাজত পৰিচয় কৰাই দিব। গতিকে আমি অপেক্ষাৰে ৰৈ আছোঁ, আদৰণি জনাইছোঁ। এইটো যিটো আমাৰ ডিব্ৰুগড় গুৱাহাটী যিটো 4 লেন, সেই ৰাস্তাটোতেই আমাৰ খোৱাং সমষ্টিৰ গছপুৰীয়াৰ পৰা অকণমান আগত খটখটি প'ল' ফিল্ডৰ ওচৰত প্ৰায় 9 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ঠাইখিনি ELF হিচাপে তেখেতলোকে চিহ্নিত কৰিছে। আৰু কেৱল চিহ্নিত কৰাই নহয়, তাক সেইটো আধুনিক প্ৰযুক্তিৰে তেখেতে নিৰ্মাণ কৰিছে। ভাৰত চৰকাৰে NHIDCL আৰু এয়াৰফ'ৰ্চ ডিপাৰ্টমেণ্টে এইটো বনোৱাইছে ভালকৈ। গতিকে সেই 9 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথত তেওঁলোকে বিমান অৱতৰণ কৰিব, তাৰ পৰা উৰণ কৰিব। গতিকে সেইখিনি চাবৰ কাৰণে আমি অধীৰ পাক্ষেৰে ৰৈ আছোঁ।